নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল কক্ষালৈ স্বাগতম মই জয়শ্ৰীয়ে আজি সপ্তম শ্ৰেণীৰ 5 নম্বৰ অধ্যায় ৰেখা আৰু কোণৰ প্ৰথম অংশটো লৈ আহিছো তোমালোকে ক্লাস 6ত ইতিমধ্যে ৰেখা আৰু কোণৰ কিছুখিনি হলেও ধাৰণা পাই আহিছা তেনেহলে আহাচোন কি আছে ইয়াতে অলপ চাও ইয়াতে কিছুমান চিত্ৰ দিয়া আছে আৰু এই চিত্ৰবিলাক যদি মন কৰা ইয়াৰ মাজতে কিছুমান আমাৰ জ্যামিতিৰ আকাৰবিলাক গঠন হৈছে বা আকৃতিবিলাক গঠন হৈছে যেনে ভি আখৰটোত যদি চোৱা ভি আখৰটোত ইয়াতে এটা কোণৰ সৃষ্টি হৈছে হয়নে ডব্লিউ আখৰটোতো ইয়াতে অলপ কোণৰ সৃষ্টি হৈছে ইয়াতেও কোণৰ সৃষ্টি হৈছে ইয়াতেও কোণৰ সৃষ্টি হৈছে ঠিক তেনেকৈ এইটো এটা ত্ৰিভুজৰ আকৃতি লৈছে ত্ৰিভুজৰ আকৃতি য'ত এই বাহুটো লম্ব হিচাপে আছে গতিকে এইটো এটা কি হ'ব সমকোণীও হ'ব পাৰে হয় ন সমকোণীয়ে হ'ব এইটো তো এইটো এটা হল সমকোণী ত্ৰিভুজ তাৰ পিছত আৰু এটা ত্ৰিভুজ আকৃতিৰ চিত্ৰ এটা আছে চকীখন আছে চকীখনতো আমি চোৱা এই বাহুবোৰ লগ লাগি এটা কি হ'ব চতুৰ্ভুজৰ আকৃতি লৈছে হয় নে চতুৰ্ভুজটো তুমি এটো বৰ্গ বুলিও বৰ্গয়ে হ'ব এটো বৰ্গ ঠিক তেনেকে ঘৰটোৰ দৰজাখন হ'ব এটা আয়তৰ আকাৰৰ চিত্ৰ তো এনেকে আমি আমাৰ চৌপাশত থকা বস্তুবোৰৰ মাজতে কিছুমান জ্যামিতিৰ আকাৰবিলাক দেখা পাওঁ এতিয়া ইয়াতে চোৱা ইয়াতেও কিছুমান এনেকুৱা চিত্ৰ দিয়া আছে ইয়াৰে 1 নম্বৰটোত চোৱা দুই মুৰে কাৰচিন দিয়া আছে কাৰচিন দিয়া মানে কি ইয়াক আমি আৰু বঢ়াই নিব পাৰো এইফালেও ঠিক তেনেকৈ আমি ইয়াক বঢ়াই নিব পাৰো আৰু এনেকুৱাবোৰক কি বুলি কোৱা হৈছে ৰেখা বুলি কোৱা হৈছে ক্লাস 6ত তোমালোকে পাইছা এইখিনি ৰেখা ঠিক তেনেকৈ 2 নম্বৰটো এডাল ৰেখা 3 নম্বৰটোত কি হৈছে ইয়াৰে এটা তোমাৰ প্ৰান্ত বিন্দু আছে আৰু এটা মূৰত কাৰচিন আছে অৰ্থাৎ এটা বিন্দুতহে আমি এটো সাইডেহে ইয়াক বঢ়াই যাব পাৰো ইয়াতে আমি নোৱাৰো তো এনেকুৱাবোৰক কোৱা হৈছে ৰশ্মি ঠিক তেনেকৈ 4 নম্বৰটো হ'ব এডাল ৰশ্মি 5 নম্বৰটো হ'ব এডাল ৰশ্মি আৰু 6 নম্বৰত কি হৈছে দুডাল ৰশ্মি লগ লাগি এটা উমৈহতীয়া শীৰ্ষবিন্দু গঠন কৰিছে আৰু এই দুডাল ৰশ্মিৰ দ্বাৰা গঠন হোৱা এইটোকে কোৱা হৈছে এটা কোণ ঠিক তেনেকৈ 7 নম্বৰটো হৈছে এটা এই যে দিছে এনেকে এটো অৰ্থটো হল যে এটো এটা প্ৰবৃদ্ধ কোণ য'ত প্ৰবৃদ্ধ কোণবিলাক সদায় কি হয় 180 কৈ বেছি হয় কিন্তু 380 কৈ কম হয় সেই কাৰণে গোটেই সম্পূৰ্ণ সাৰ্কেলটো কভাৰ হোৱা নাই 360 কৈ কম হৈ আছে 180 কে বেছি আৰু 360 কে কম বুৰকে কি বুলি কোৱা হৈছে প্ৰবৃদ্ধ কোণ ঠিক তেনেকৈ 8 নম্বৰটো আকৌ কি হ'ব এডাল ৰশ্মি হ'ব আৰু 9 নম্বৰত কি হৈছে এটা কোণৰ সৃষ্টি হৈছে ইতে এনেকে সিধাকে হলে এটো কি হল হয় সমকোণ হল হয় কিন্তু সমকোণতকে বেছি অৰ্থাৎ 90 ডিগ্ৰীতকে বেছি হলে এটো কি হ'ব স্থলকোণ আৰু এইডাল হৈছে এটা তোমাৰ সাধাৰণ ৰেখা নহয় সৰি এইটো হ'ব তোমাৰ ৰেখা খণ্ড এইডাল হ'ব ৰেখা খণ্ড ঠিক তেনেকৈ এইটো হ'ব এটা ৰেখা খণ্ড নেক্সট বিন্দু পয়েন্ট এটা জ্যামিতিক চিত্ৰ যাৰ কেৱল মাত্ৰ অৱস্থান আছে কিন্তু দৈৰ্ঘ্য প্ৰস্থ উচ্চতা একোৱে নাথাকে এতিয়া এনেকে এইটো এটা কি হ'ব বিন্দুটো অকল সেই অৱস্থানটোৱে সেই তাৰ পজিশনটোহে দেখাইছে তাৰ বাহিৰে ইয়াৰ কোনো দৈৰ্ঘ্য প্ৰস্থ বা উচ্চতা নাথাকে এবাৰ আহিব ৰেখাখণ্ড যাক ইংলিছত কোৱা হৈছে লাইন সেগমেন্ট ৰেখাখণ্ড হৈছে এটা সৰল পথ যাৰ দুটা শেষ বিন্দু থাকে কি থাকে শেষ বিন্দু থাকে আৰু ইয়াকে কোৱা হৈছে ৰেখাখণ্ড চিত্ৰত এ বি ৰেখাখণ্ডৰ ওপৰত আমি এনেকে ৰেখাখণ্ড এইডাল এনেকে থাকিলে আমি বুজিব লাগিব সেইডাল এডাল ৰেখাখণ্ডৰ কথা বুজোৱা হৈছে সো এইডাল হৈছে এডাল ৰেখাখণ্ড নেক্সট আহিব লাইন ৰেখা হৈছে এটা সৰল পথ যাৰ কোনো শেষ বিন্দু নাথাকে ৰেখাডালৰ কোনো শেষ বিন্দু নাথাকে সেই কাৰণে দুই মূৰত কি আছে কাৰচিনডাল আছে কাৰচিনটো অৰ্থ এটোৱে বুজাই যে ইয়াক আমি আগলৈকে বঢ়াই যাব পাৰো ঠিক তেনেকৈ এইফালেও আমি ইয়াক বঢ়াই যাব পাৰো আৰু এনেকুৱাবোৰক এনেকে বুজোৱা যায় ওপৰত এই ৰেখাটোৰ চিনটো দিব লাগিব এইটো বুজাইছে ৰেখা CD হৈছে এডাল ৰেখা
তাৰ পিছত আহিব ৰশ্মি ইংলিছত কোৱা হৈছে ৰে ৰশ্মি হৈছে এনে এটা ৰেখা যাৰ এটা শেষ বিন্দু থাকে আৰু আনফালৰ পৰা কি হয় অন্তহীন হয় তাৰ মানে এটা শেষ বিন্দু থাকিব কিন্তু আনফালৰটো কি থাকিব তাক বঢ়াই গৈ থাকিব পাৰিম তাৰ মানে তাক আমি আগুৱাই নি থাকিব পাৰিম আৰু ৰেখা এটা কেনেকে বুজোৱা হয় ও এ এডাল ৰেখা আমি ইয়াক এনেকে বুজাম এইডাল হৈছে এডাল ৰেখা সৰি ৰেখা নহয় ৰশ্মি এটো ৰশ্মিৰ কথা কৈ আছে মই ভুলতে ৰেখা বুলি কৈছো ৰশ্মি এইডাল হৈছে এডাল ৰশ্মিত সদায় কি হয় এটা শেষ বিন্দু থাকে আৰু এটা মূৰত কি থাকিব তাক আমি আগুৱাই নিব পাৰিম বা পিছুৱাই নিব পাৰিম আগুৱাই নিয়াটোকে কাৰচিনৰে বুজোৱা হৈছে আৰু ইয়াক ও এ ওপৰত আমি এনেকে ৰশ্মিডাল আঁকি দিম ইয়াৰ অৰ্থ হৈছে ও এ এডাল কি হৈছে ৰশ্মি ইয়াতেও কিছুমান দিয়া আছে যে এ বি হৈছে ৰেখাখণ্ড ওপৰত এনেকে দিয়া আছে সি ডি ৰেখা ঠিক তেনেকে ৰশ্মিডাল হ'ব ও এ এটা মূৰত খালিটা কাৰচিনডাল থাকিব ঠিক তেনেকে সি এ এইডাল হৈছে এডাল ৰশ্মি দুডাল ৰশ্মি এডাল ইয়াতে ৰশ্মি দুডাল কি ও এ আৰু ও বি দুডাল ৰশ্মি লগ লাগি এটা কোণৰ সৃষ্টি কৰিছে ঠিক তেনেকে এইটো এটা ত্ৰিভুজ এ বি সি ত্ৰিভুজ ইয়াতে সেই কোণবিলাকৰ নামবিলাক দিয়া আছে এ বি সি ডি কোণবোৰ হ'ব এংগেল এ এংগেল বি এংগেল সি ইয়াতে এংগেল এ মানে তুমি এনেকেও লিখিব পাৰা বি এ সি বা সি এ বি মুঠতে যিটো শীৰ্ষবিন্দু থাকে এতিয়া এইডাল আৰু এইডালৰ শীৰ্ষবিন্দুটো কি হৈছে এ হৈছে হয় নহয় গতিকে এটো এ আখৰটো মাজত থাকিব লাগিব ঠিক তেনেকে এ বি আৰু বি সি এই দুডালৰ মাজৰ শীৰ্ষবিন্দুটো হৈছে বি আৰু কোণটো হৈছে এংগেল বি আৰু হেহে নামটো লিখোতে বি আখৰটো মাজত থাকিব লাগিব অৰ্থাৎ এংগেল এ বি সি লিখিব পাৰা বা এংগেল সি বি এ এনেকে আমি লিখিব লাগে কোণ এংগেল চিত্ৰৰ দুটালৈ মন কৰা ইয়াত ও এটা বিন্দু ওৰ পৰা দুটা ৰশ্মি ওৰ পৰা দুডাল ৰশ্মি ও এ আৰু ও বিৰ উৎপত্তি হৈছে এতিয়া ইয়াতে এ ও বি এটা কোণৰ উদাহৰণ এতিয়া এ ও বি হৈছে এটা কোণ ঠিক আছে ও ইয়াৰ শীৰ্ষবিন্দু ওটো হৈছে ইয়াৰ শীৰ্ষবিন্দু ইংলিছত কোৱা হৈছে ভাৰ্টেক্স অৰ্থাৎ ইয়াতে ওটো হৈছে এই দুডাল ৰশ্মিৰ লগ লাগি হোৱা কোণৰ শীৰ্ষবিন্দু ইয়াতে লিখিয়ে দিছে এতিয়া আমি ইয়াক ৰশ্মি বুলি নকওঁ যেহেতু কোণৰ সৃষ্টি হ'ল ইয়াতে এইডাল হ'ব বাহু এইডালো হ'ব বাহু আৰু ওটো হ'ব ইয়াৰ শীৰ্ষবিন্দু আৰু ভিতৰখিনি কোৱা হ'ব কোণ এটা কোণৰ বিভিন্ন অংশ ডিফাৰেন্ট পাৰ্টস অফ এন এংগেল এতিয়া কোণ এটাৰো বিভিন্ন অংশ কিছুমান থাকে যেনে ইয়াতে দিয়া আছে বাহু কোণ সৃষ্টি কৰা ৰশ্মি দুটা কোণটোৰ বাহু বোলে যি দুটা ৰশ্মিৰ দ্বাৰা কোণৰ সৃষ্টি হ'ল সেই কোণ দুডালক আমি বাহু বুলি কওঁ ওপৰৰ চিত্ৰত এংগেল এ ও বিৰ ও এ আৰু ও বিক বাহু বুলি কোৱা হয় কোণ লিখাৰ ক্ষেত্ৰত শীৰ্ষবিন্দুটোৰ মাজত লিখিবা যাতে যেনে এংগেল এ ও বি বা এংগেল বি ও এ শীৰ্ষবিন্দু যাক ইংলিছত ভাৰ্টেক্স বুলি কোৱা হৈছে আমি এনেকে পাইছিলো ন এইটো হ'ব শীৰ্ষবিন্দু সম্পৰ্কিত কোণ এতিয়া ৰিলেটেড এংগেলছ ইয়াতে চোৱা পূৰক কোণ কমপ্লিমেন্টাৰী এংগেল ইয়া পাইছা তোমালোকে ক্লাছ 6ত যে যিকোনো দুটা কোণৰ সমষ্টি যেতিয়া 90 ডিগ্ৰী হয় তাকে পূৰক কোণ বুলি কোৱা হৈছে যিকোনো দুটা কোণ সেই দুটা কোণৰ যেতিয়া যোগফল বা সমষ্টিটো 90 ডিগ্ৰী হ'ব সেই তাৰে এটা আনটোৰ কি বুলি কোৱা হৈছে পূৰক কোণ বুলি কোৱা হৈছে এতিয়া ইয়াতে এইটো 90 ডিগ্ৰী আছিলে হয়নে 90 ডিগ্ৰী আছিলে কিন্তু মাজেৰে আৰু এটা ৰশ্মি টানি দিওতে দুটা কোণৰ সৃষ্টি হ'ল কিন্তু এই দুটা কোণৰে কি হ'ব দুটাৰে সমষ্টি 90 ডিগ্ৰীয়ে হ'ব এনেবোৰক কোৱা হৈছে এটাৰ আনটোৰ পূৰক কোণ 60 ডিগ্ৰী 30 ডিগ্ৰী এতিয়া ইয়াতেও এইটো আনটোৰ পূৰক কোণ কাৰণ দুটা যোগ কৰিলেও আমি কি পাম 90 ডিগ্ৰীয়ে পাম এতিয়া এটা উদাহৰণ আছে যে এটা কোণ তাৰ পূৰক কোণৰ সমান কোণটোৰ জোখ কিমান হ'ব
ইয়াতে আমি সমাধান হিচাপে লওঁ সমাধান লেখো এটা কোণ তাৰ পূৰক কোণৰ সমান ধৰা হ'ল আমি লওঁ ধৰা হ'ল এটা কোণ ইকুৱেল x এটা কোণ x ললো ঠিকে x ৰ আকৌ পূৰক কোণটো কি হ'ব x ৰ পূৰক কোণ তো হ'ব x ৰ পূৰক কোণটো হ'ব কিমান 90 minus x এতেকে প্ৰশ্ন মতে কি হ'ব দুটা সমান বুলি কৈছে অৰ্থাৎ x equal 90 minus x x ইফালে আহিব plus x হৈ গ'ল 90 degree twice x equal 90 degree x equal 90 by 245 তো ইফালে লিখি দিও এতেকে x টু কিমান পালো আমি 45 একে নিৰ্ণয় কোণ টু ইমান হল 45 ডিগ্ৰী এটা 45 ডিগ্ৰী আনটো কি হ'ব 90 minus 45 কৰিলে হেতু 45 ডিগ্ৰীয়ে হ'ব নেক্সট 2 নম্বৰ উদাহৰণটোত চোৱা এটা কোণৰ মাপ তাৰ পূৰক কোণৰ দুগুণ এবাৰ দুগুণ বুলি কৈছে এটা আনটো দুগুণ সো কোণটোৰ জোখ আমাক উলিয়াব দিছে ধৰা হ'ল এটা কোণ ইকুৱেল x x ৰ পূৰক কোণ হ'ব কিমান 90 minus x কাৰণ দুটা কোণ লগলাগি যেহেতু 90 হয় এটা যদি আমি x ধৰিছো আনটো কি হ'ব 90 minus x হ'ব প্ৰশ্ন মতে এটা কোণ আনটোৰ কিমান বুলি কৈছে দুগুণ সো ইয়াৰে আগত আমি 2 টো দিব লাগিব x 180 minus twice x x এইটো ইফালে আহিব plus twice x equal 180 twice x equal 180 implies x equal 3 ৰে যাব 60 হ'ব সো লিখি দিও এতেকে x টু কি পালো আমি 60 ডিগ্ৰী এতেকে নিৰ্ণয় কোণটো ইকুৱেল 60 ডিগ্ৰী সো ইয়াতে কি পালো 60 ডিগ্ৰী আমি পালো নেক্সট আহিব সম্পূৰক কোণ সাপ্লিমেন্টাৰী এংগলস ইয়াতে কি হ'ব দুটা কোণৰ সমষ্টি 180 যদি হয় তেতিয়া এটা আনটো সম্পূৰক কোণ বুলি কোৱা হয় চিত্ৰবিলাকত দিয়া আছে ইয়াতে চোৱা 120 আৰু ফলে 60 লগ লাগি কিমান হ'ব 180 এ হ'ব এই দুটা কোণো যেতিয়া লগ লগাই দিম কিমান হ'ব 180 হ'ব সো এইবিলাক হৈছে তোমাৰ সম্পূৰক কোণৰ কিছুমান উদাহৰণ ইয়াতে উদাহৰণ এটা দিয়া আছে অংক এটা দিছে যে এটা কোণৰ মাপ তাৰ সম্পূৰক কোণৰ মাপৰ সমান কোণটোৰ মাপ কিমান হ'ব আমাক উলিয়াব দিছে উদাহৰণ 1 ৰ লগত প্ৰায় একে খালি ইয়াতে সম্পূৰক শব্দটোহে বেলেগ ধৰা হ'ল এটা কোণ x গতিকে এটা যদি x হ'ল x ৰ সম্পূৰক কোণটো হ'ব
x ৰ সম্পূৰক কোণটো হ'ব কিমান দুটা কোণৰ সমষ্টি কিমান আছিলে 180 এটা যদি x আনটো কি হ'ব 180 minus x এতেকে প্ৰশ্ন মতে দুটা সমান বুলি কৈছে x equal 180 minus x x এটো এফালে আহিব plus x equal 180 twice x equal 180 implies x equal 180 by 2 তো কিমান বাৰ যাব 90 সো এফালে লিখি দিও এতেকে x তো কিমান পালো আমি 90 ডিগ্ৰী নিৰ্ণয় কোণটো equal 90 ডিগ্ৰী এটো হালকে লিখি এটো 180 এটো 90 সো আমি কি পালো এটা 90 ডিগ্ৰী আৰু সেই 90 ডিগ্ৰী ইয়াতে যদি বহাই দিও ইয়াতেও কিমান পাম 90 ডিগ্ৰী অৰ্থাৎ দুটা কোণ 90 ডিগ্ৰী লগ লাগি কিমান হ'ব 180 ডিগ্ৰী নেক্সট 4 নম্বৰটোত কি দিয়া আছে একে ধৰণৰ সমাধান ধৰা হল এটা কোণৰ মাপ এনেকেও লিখিব পাৰা x বা শৰ্টকেও লিখিব পাৰা এতেকে x ৰ সম্পূৰক কোণ হ'ব 180 minus x প্ৰশ্ন মতে কি হ'ব minus x দুগুণ বুলি কৈছে দুইটো আগত বহিব x equal এইখিনি কিমান হ'ব 360 minus twice x x এটো এফালে আহিব plus twice x equal 360 degree implies twice x equal 360 degree বাকিখিনি মই এটো সাইডে লিখি দিও implies ইয়াৰ পৰা মই এইখিনিত লিখিছো দেই ইয়াতে লিখিছো কিমান x equal 360 degree by 3 তো 3 ৰে যাব 120 এতেকে x তো কিমান পালো 120 এতেকে নিৰ্ণয় কোণটো equal 120 ডিগ্ৰী 120 ডিগ্ৰী আমি পালো নেক্সট মূল্যায়নত আহা কি দিয়া আছে এটা পূৰক কোণৰ মাপ যদি 45 ডিগ্ৰী হয় এটা পূৰক কোণৰ মাপ 45 ডিগ্ৰী হলে আন কোণটো হ'ব পূৰক কোণ হলে কি হ'ব লাগিব দুটা কোণৰ সমষ্টি 90 ডিগ্ৰী হ'ব কিন্তু তাৰে এটা কি দিছে 45 ডিগ্ৰী যদি হয় আনটো কি হ'ব 45 এ হ'ব কাৰণ 45 লগ লাগি কিমান হ'ব 90 হ'ব গতিকে ইয়াৰে উত্তৰটো হ'ব গ to 45 ডিগ্ৰী 2 নম্বৰ দিয়া আছে এটা সম্পূৰক কোণৰ মাপ 100 ডিগ্ৰী হলে আন কোণটো হ'ব এতিয়া সম্পূৰক কোণটো কি হয় এটা দিয়াই আছে 100 ডিগ্ৰী দুটা মিলি হ'ব লাগে 180 হয় না এনেকেও উলিয়াব পাৰা তোমালকে so x equal to কিমান হল 180 minus 100 equal 80 degree so right option to হল
মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত এইখিনিয়ে আছিলে আশা কৰিছো যিখিনি বুজাই দিছো ভালকে বুজি পাইছা এতিয়ালৈকে নমস্কাৰ ধন্যবাদ